আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে অসমৰ প্ৰাচীন নাম কি আছিল অসমৰ প্ৰাচীন নাম কি আছিল সুধিছে অপশ্যন 4টাৰ শুদ্ধটো হৈছে অপশ্যন বি প্ৰাগজ্যোতিষ আছিল অসমৰ প্ৰাচীন নাম পূৰ্বতে অসমক কামৰূপ আৰু প্ৰাগজ্যোতিষ নামেৰে প্ৰসিদ্ধ আছিল আৰু যি প্ৰাগজ্যোতিষৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ হেতু সকলো মনত ৰাখিবা পৰীক্ষাত অহা দেখা যায় প্ৰাগজ্যোতিষৰ ৰাজধানী কি আছিল প্ৰাগজ্যোতিষপুৰ আৰু কালিকা পুৰাণৰ মতে প্ৰাগজ্যোতিষতে ব্ৰহ্মাই প্ৰথমে গ্ৰহৰ সৃষ্টি কৰিছিল এটো সকলো মনত ৰাখিবা আমি তাৰ পিছৰ কোৱেশ্যনলৈ যাওঁ তাৰ পিছৰ 2 নম্বৰ কোৱেশ্যন সুধিছে প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজা কোন আছিল প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজা কোন আছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপশ্যন বি মহিৰংগ দানৱ হৈছে প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজা আমি তেখেতৰ বিষয়ে চাওঁ মহিৰংগ দানৱ অসুৰ বংশ তথা প্ৰাচীন অসমৰ প্ৰথম ৰজা এটো আমি গম পালে দানৱ অসুৰ বংশ তথা প্ৰাচীন অসমৰ প্ৰথম ৰজা আছিল কোন মহিৰংগ দানৱৰ ৰাজধানী আছিল বৰ্তমান গুৱাহাটী বেলতলাৰ মৌৰাংক পৰ্বতত এটো পৰীক্ষাত অহা দেখা যায় মহিৰংগ দানৱৰ ৰাজধানী ক'ত আছিল গুৱাহাটীৰ বেলতলাৰ মৌৰাংক পৰ্বতত এটো মনত ৰাখিবা তাৰ পিছত মহিৰংগ দানৱৰ পাছত তেওঁৰ বংশৰে ক্ৰমে হতকাসুৰ সম্বৰাসুৰ আৰু ৰত্নাসুৰ নামৰ তিনিজন ৰজাই ৰাজত্ব কৰিছিল হতকাসুৰ সম্বৰাসুৰ আৰু তাৰ পিছত কোন ৰত্নাসুৰ এটো ক্ৰমটো মনত ৰাখিবা আহি যায় পৰীক্ষাত আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাওঁ তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যন সুধিছে কাক বধ কৰি নৰকাসুৰ প্ৰাগজ্যোতিষৰ ৰজা হয় নৰকাসুৰে কাক বধ কৰি প্ৰাগজ্যোতিষৰ ৰজা হৈছিল সুধিছে ইয়াত অপশ্যন 4টাৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন সি ঘটকাসুৰক বধ কৰি নৰকাসুৰ প্ৰাগজ্যোতিষৰ ৰজা হৈছিল আগত যি হতকাসুৰ সম্বৰাসুৰ আৰু ৰত্নাসুৰ এই কেইজন হৈছিল তিনিজন তাৰ পিছতে ঘটকাসুৰ নামৰ এজনে কামৰূপৰ সিংহাসনত বহিছিল আৰু নতুন বংশ এটাৰ পাতনি মেলিছিল আৰু তাৰ পিছতে সেই ঘটকাসুৰক বধ কৰি নৰকাসুৰ কৰ হৈছিল প্ৰাগজ্যোতিষৰ ৰজা হৈছিল এটো সকলোৱে মনত ৰাখিবা আমি তাৰ নৰকাসুৰৰ বিষয়ে চাওঁ নৰকাসুৰ আছিল প্ৰাচীন প্ৰাগজ্যোতিষপুৰৰ অসুৰ বংশৰ মহাপৰাক্ৰমী ৰজা নৰকাসুৰ আছিল প্ৰাগজ্যোতিষপুৰৰ অসুৰ বংশৰ মহাপৰাক্ৰমী ৰজা আমি নৰকাসুৰৰ নামটো কিয় হল সেই সম্পৰ্কে চাওঁ জন্ম সম্পৰ্কে পৌৰাণিক আখ্যান মতে বৰাহৰূপী বিষ্ণুৱে ধৰিত্ৰী গৰ্ভত এটি পুত্ৰ সন্তানৰ জন্ম দিছিল আৰু হাল বাই থাকোতে ৰজা জনকে মানুহৰ লাওখোলাত এই সন্তান পাইছিল হাল বাই থাকোতে কোনে পাইছিলে জনকে পাইছিলে মানুহৰ এটি লাওখোলাত আৰু নৰমস্তকত পোৱাবে তেওঁৰ নাম কি হয় নৰকাসুৰ হয় নৰমস্তক মানে মানুহৰ যি লাওখোলাত পাইছিল সেইবাবে তেখেতৰ নাম কি হয় নৰকাসুৰ হল এটো সকলোৱে মনত ৰাখিবা আৰু নৰকাসুৰৰ বিদৰ্ভৰ ৰাজকুমাৰী মায়াক বিয়া কৰাইছিলে তেখেতে বিদৰ্ভৰ যি ৰাজকুমাৰী মায়া তেখেতক নৰকাসুৰে বিয়া কৰাইছিল আৰু নৰকৰ অত্যাচাৰৰ দুৰাত্ম বাঢ়ি অহাত শ্ৰীকৃষ্ণই তেওঁক বধ কৰিছিল আৰু পুত্ৰ ভগদত্তক প্ৰাগজ্যোতিষপুৰৰ ৰজা পাতিছিল এটো তোমালোকে মনত ৰাখিবা নৰকাসুৰক কোনে বধ কৰিছিল এটো পৰীক্ষাত অহা দেখা যায় শ্ৰীকৃষ্ণই আৰু শ্ৰীকৃষ্ণই বধ কৰি কাক প্ৰাগজ্যোতিষপুৰৰ ৰজা পাতিছিল ভগদত্তক এটো মনত ৰাখিবা আমি তাৰ পিছত আহিছো 4 নম্বৰ কুৱেশ্যনলৈ 4 নম্বৰ কুৱেশ্যন হৈছে নৰকাসুৰে কোনটো ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল ইয়াত দিছে ভৌম ৰাজবংশ পাল ৰাজবংশ বৰ্মন ৰাজবংশ চুতীয়া ৰাজবংশ ৰাইট এনসাৰটো হৈছে অপশ্যন এ ভৌম ৰাজবংশ নৰকাসুৰে ভৌম ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল আৰু নৰকাসুৰে প্ৰাগজ্যোতিষপুৰৰ হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল হেতু তোমালোকে সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনলৈ আহিছো 5 নম্বৰ কুৱেশ্যন সুধিছে কামৰূপৰ কোন ৰজাই কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল কামৰূপৰ কোনজন ৰজাই কুৰুক্ষেত্ৰৰ যুদ্ধত অংশ লৈছিল সুধিছে অপশ্যন 4টাৰ শুদ্ধটো হৈছে অপশ্যন বি ভগদত্তই যি কুৰুক্ষেত্ৰ যুদ্ধত তাত অংশ লৈছিল এটো সকলোৱে মনত ৰাখিবা আৰু ভগদত্তৰ বিষয়ে অলপ তোমালোকে জানি থোৱা শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰি ভগদত্তক কি কৰিছিলে প্ৰাগজ্যোতিষপুৰৰ ৰজা পাতিছিলে
আৰু তেখেতক আত্মৰক্ষাৰ বাবে অমুক বৈষ্ণৱবান প্ৰদান কৰিছিলে কোনে প্ৰদান কৰিছিলে শ্ৰীকৃষ্ণই অমুক বৈষ্ণৱবান ভগদত্তক প্ৰদান কৰিছিলে সেইটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 6 নম্বৰ কোৱেশ্চনলৈ আহিছো 6 নম্বৰ কোৱেশ্চন সুধিছে ভগদত্তৰ হাতীটোৰ নাম কি আছিল ভগদত্তৰ হাতীটোৰ নাম কি আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি সুপ্ৰতীক আছিল ভগদত্তৰ হাতীটোৰ নাম আৰু তোমালোকে আৰু এটা জানি থবা কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই কৌৰৱৰ পক্ষলৈ যুদ্ধ কৰিছিল এইটো এক্সামত অহা দেখা যায় ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত কোনটো পক্ষত যুদ্ধ কৰিছিল কৌৰৱৰ পক্ষত সেইটো মনত ৰাখিবা সকলোৱে আমি তাৰ পিছত যাওঁ আৰু তোমালোকে মনত ৰাখিবা যি শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিছিল আৰু নৰকাসুৰক বধ কৰিয়ে ভগদত্তক কামৰূপৰ ৰজা পাতিছিল সেইটো আহে নৰকাসুৰক কোনে বধ কৰিছিল তোমালোকে সকলোবোৰ চাই ল'বা আমি তাৰ পিছত আহিছো 7 নম্বৰ কোৱেশ্চনলৈ 7 নম্বৰ কোৱেশ্চন সুধিছে ভগদত্তৰ জীয়ৰী ভানুমতীক কোনে বিয়া কৰিছিল ভগদত্তৰ জীয়ৰী ভানুমতী এইটো মনত ৰাখিবা ভগদত্তৰ জীয়ৰী নাম কি আহি যাব পাৰে ভানুমতীক কোনে বিয়া কৰাইছিল সুধিছে ইয়াৰ অপচন কেইটাৰ ভিতৰত শুদ্ধটো হৈছে অপচন এ দুৰ্যোধন ভগদত্তৰ জীয়ৰী ভানুমতীক দুৰ্যোধনে বিয়া কৰাইছিল এইটো সকলোৱে মনত ৰাখিবা আৰু যি ভগদত্তৰ যি কুৰুক্ষেত্ৰৰ ৰণত ভগদত্তই দেখুওৱা বীৰত্বৰ কথা এই মহাভাৰতৰ দ্ৰোণ পৰ্ব প্ৰায় 4টা অনুচ্ছেদত উল্লেখ আছে ভগদত্তৰ কথা ক'ত উল্লেখ থাকে আহি যাব পাৰে কেতিয়াবা মহাভাৰতৰ দ্ৰোণ পৰ্বত আছে সেইটো মনত ৰাখিবা সকলোৱে আমি তাৰ পিছত আহিছো 8 নম্বৰ কোৱেশ্চনলৈ 8 নম্বৰ কোৱেশ্চন সুধিছে শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল সুধিছে ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধটো হৈছে অপচন বি বান ৰজা শোণিতপুৰ বান ৰজাৰ ৰাজধানী আছিল মনত ৰাখিবা সকলোৱে আমি তাৰ পিছলৈ যাওঁ আৰু আমি যি শোণিতপুৰৰ বান ৰজাৰ বিষয়ে চাবলৈ গ'লে নৰকাসুৰৰ সমসাময়িক আছিল শোণিতপুৰৰ বান ৰজা এইজন ৰজাৰ কইনা উষাক শ্ৰীকৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধই গোপনে বিবাহ কৰাইছিল আৰু যাৰ ফলতে তোমালোকে জানা হৰিহৰৰ যুদ্ধ হৈছিল আৰু যি উষা শ্ৰীকৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধই গোপনে বিয়া কৰাইছিল উষা আছিল বান ৰজাৰ জীয়ৰী নাম সেইটো মনত ৰাখিবা আমি তাৰ পিছত আহিছো 9 নম্বৰ কুৱেশ্চনলৈ 9 নম্বৰ কুৱেশ্চন সুধিছে কাৰ ৰাজত্ব কালত তেজপুৰৰ মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰ নিৰ্মাণ কৰা হৈছিল কাৰ ৰাজত্ব কালত তেজপুৰৰ মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰ নিৰ্মাণ কৰা হৈছিল সুধিছে ইয়াত দিছে ভীষ্মক বান ৰজা মহিৰংগ দানৱ নৰকাসুৰ ৰাইট এনসাৰটো হৈছে অপচন বি বান ৰজাৰ ৰাজত্ব কালত তেজপুৰৰ মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰ নিৰ্মাণ কৰা আছিল আৰু বান ৰজা এজন শিৱ ভক্ত আছিল সেইটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ কুৱেশ্চনলৈ যাওঁ তাৰ পিছত 10 নম্বৰ কুৱেশ্চনলৈ আহিছো 10 নম্বৰ কুৱেশ্চন সুধিছে প্ৰাচীন কালত বিদৰ্ভৰ ৰজা কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ভীষ্মক আছিল প্ৰাচীন কালত বিদৰ্ভৰ ৰজা আৰু ৰজা ভীষ্মকৰ ৰাজধানী আছিল কুন্দিল নৈ পাৰৰ কুন্দিল নগৰত এইটো মনত ৰাখিবা যি কুন্দিল নৈ পাৰৰ কুন্দিল নগৰ তাতেই ৰজা ভীষ্মকৰ ৰাজধানী আছিল আৰু ভীষ্মক ৰজাৰ কন্যা আছিল ৰুক্মিণী এইটো পৰীক্ষাত আহে ৰুক্মিণী কাৰ জীয়ৰী আছিল ভীষ্মক ৰজাৰ ৰুক্মিণীৰ ককায়েক ৰুক্মবীৰে চেদি ৰাজ্যৰ ৰজা শিশুপালৰ লগত তেওঁৰ বিবাহৰ দিন স্থিৰ কৰাত সুদূৰ গুজৰাটৰ দ্বাৰকাৰ পৰা আহি শ্ৰীকৃষ্ণৰ ৰুক্মিণীক স্বয়ম্বৰৰ পৰা হৰণ কৰি নিছিল এটা মনত ৰাখিবা ৰুক্মিণীক কোনে হৰণ কৰি নিছিল শ্ৰীকৃষ্ণই আৰু যি ৰুক্মিণীৰ ককায়েক কোন আছিল ৰুক্মবীৰ এইটো লগতে মনত ৰাখি থবা তোমালোকে এনেধৰণৰ লগৰ কথাখিনি মনত ৰাখি যাবা তেতিয়া পৰীক্ষাত যিকোনো কুৱেশ্যন আহিলে তোমালোকক কৰিবলৈ সহজ হ'ব আমি তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনলৈ আহিছো 11 নম্বৰ কুৱেশ্যন সুধিছে প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ কোন ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয় তোমালোকে আৰু এটা কথা জানি থোৱা যি ৰুক্মিণীক স্বয়ম্বৰৰ পৰা হৰণ কৰিছিল ইয়াৰ ওপৰতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই কাহিনীক লৈ ৰচনা কৰিছিল ৰুক্মিণী হৰণ কাব্য যিখন ৰুক্মিণী হৰণ সেইখন এই কাহিনী লৈ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল এইটো লগতে তোমালোকে জানি থোৱা ভাল
আমি তাৰ পিছৰ কুৱেশ্যনো সুধিছে প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ কোন ৰাজবংশৰ পৰা আৰম্ভ হয় প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ কোন ৰাজবংশৰ পৰা আৰম্ভ হয় সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি বৰ্মন ৰাজবংশৰ পৰা প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ আৰম্ভ হয় তাৰ পিছত আহিছো 12 নম্বৰ কুৱেশ্যনলৈ 12 নম্বৰ কুৱেশ্যনো সুধিছে বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল বৰ্মন ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে ইয়াত দিছে পুষ্য বৰ্মন মহেন্দ্ৰ বৰ্মন ভাস্কৰ বৰ্মন ভূতি বৰ্মন ৰাইট এনসাৰটো হৈছে অপচন এ পুষ্য বৰ্মনে বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল আমি পুষ্য বৰ্মনে চাওঁ পুষ্য বৰ্মনক অসমৰ প্ৰথম ঐতিহাসিক ৰজা বোলা হয় প্ৰথম ঐতিহাসিক ৰজা বুলি কাক কোৱা হয় আহি যাব পাৰে কাক কোৱা হয় পুষ্য বৰ্মনক আৰু লগতে জানি থোৱা গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক পুষ্য বৰ্মনে মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল ইয়াত দুটা কুৱেশ্যন আছে পুষ্য বৰ্মন কোন ৰজাৰ সমসাময়িক আছিল গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল এটো আহি যাব পাৰে লগতে মহাৰাজাধিৰাজ উপাধি কোনে গ্ৰহণ কৰিছিল আহি যাব পাৰে কোনে পুষ্য বৰ্মনে এটো পৰীক্ষাত আহিছে সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 13 নম্বৰ কুৱেশ্যনলৈ আহিছো 13 নম্বৰ কুৱেশ্যন হৈছে অশ্বমেধ যজ্ঞ কৰা অসমৰ প্ৰথম ৰজা কোন আছিল অশ্বমেধ যজ্ঞ কৰা অসমৰ প্ৰথমজন ৰজা কোন আছিল হৈছে ৰাইট এনসাৰটো হৈছে অপচন বি মহেন্দ্ৰ বৰ্মন হৈছে অশ্বমেধ যজ্ঞ কৰা অসমৰ প্ৰথমজন ৰজা তোমালোকে আজিৰ ভিডিওটো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আমি আজি যেটো এটা সিৰিজ কৰিম আসাম হিষ্ট্ৰীৰ ওপৰত আজি পাৰ্ট 1 আগলৈ তেনেকৈ দিয়া থাকিব আমি প্লেলিষ্ট বনাই দিম সকলোৱে চাব পাৰিবা আৰু ইয়াৰ পিডিএফটো আমি টেলিগ্ৰামত দি দিম ডেসক্ৰিপচনতে টেলিগ্ৰাম লিংকটো দিয়া আছে বা তোমালোকে টেলিগ্ৰামত গৈ সাৰ্চ কৰিব পৰা ষ্টাডি উইথ পবিত্ৰ বুলি তাতে পিডিএফ পাই যাবা আৰু আগৰ যি ভিডিঅ'সমূহ আৰু পিডিএফসমূহ আছে সকলো তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা আমি তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনলৈ আহিছো 14 নম্বৰ কুৱেশ্যন সুধিছে কুমাৰ ৰজা উপাধিটো কাক দিয়া হৈছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি ভাস্কৰ বৰ্মনক কুমাৰ ৰজা উপাধিটো প্ৰদান কৰা হৈছিল এটো মনত ৰাখিবা সকলোৱে ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ আটাইতকৈ বিখ্যাত কামৰূপীয়া ৰজা বৰ্মন বংশৰ আটাইতকৈ বিখ্যাত আছিল তেওঁ 594 খ্ৰীষ্টাব্দত তেওঁ সিংহাসন আৰোহণ কৰে ভাস্কৰ বৰ্মনে বৰ্মন বংশৰ শ্ৰেষ্ঠ বুলি এটো মনত ৰাখিবা ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা এটো আহি যাব পাৰে আমি তাৰ পিছত চাওঁ আৰু সিংহাসন কিমান চনত আৰোহণ কৰিছিল 594 খ্ৰীষ্টাব্দত এটো চাবা সকলোৱে মেটাৰ পিছত আহিছো 15 নম্বৰ কুৱেশ্যনলৈ 15 নম্বৰ কুৱেশ্যন সুধিছে উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজাজন কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি হৰ্ষবৰ্ধন আছিল উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আমি তাৰ পিছত আহিছো 16 নম্বৰ কুৱেশ্যনলৈ 16 নম্বৰ কুৱেশ্যন সুধিছে কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেনচাং কামৰূপলৈ আহিছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত চীনা পৰিব্ৰাজক হিউৱেনচাং কামৰূপলৈ আহিছিল এটো পৰীক্ষাত আহি থকা কুৱেশ্যন গতিকে সকলোৱে চাবা আৰু হিউৱেনচাঙৰ গ্ৰন্থ যি চিউকি এটো মনত ৰাখিবা চিউকি কোনে লিখিছিল আহি যাব পাৰে চিউকিত কামৰূপৰ বিষয়ে এটা বহুমূলীয়া টুকা লিপিবদ্ধ কৰি গৈছে হিউৱেনচাঙে সিংহাসন আৰোহণ কৰি ভাস্কৰ বৰ্মনে নতুন চন ভাস্কৰাব্দ বা কামৰূপী চন প্ৰৱৰ্তন কৰিছিল কোনে প্ৰৱৰ্তন কৰিছিল আহি যাব পাৰে কোনে ভাস্কৰ বৰ্মনে আমি তাৰ পিছৰ 17 নম্বৰ কুৱেশ্যনলৈ আহিছো 17 নম্বৰ কুৱেশ্যন সুধিছে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠোৱা কটকীজনৰ নাম কি আছিল নাম কি সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি হংসবেগ আছিলে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা কটকীজনৰ নাম এটো তোমালোকে সকলোৱে মনত ৰাখিবা আৰু
এটা মনত ৰাখিবা, ভাস্কৰ বৰ্মন আছিল অবিবাহিত আৰু সেয়ে তেওঁ কুমাৰ ৰজা নামেৰে জনাজাত আছিল। তেওঁ অবিবাহিতভাৱে তেখেতক কুমাৰ ৰজা বুলি জনা গৈছিল আৰু অবিবাহিত আৰু নিঃসন্তান হোৱাৰ বাবে ভাস্কৰ বৰ্মনৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰো সমাপ্ত হৈছিল। বৰ্মন বংশৰ সমাপ্ত হৈছিল ভাস্কৰ বৰ্মনৰ মৃত্যুৰ লগে লগে। আমি তাৰ পিছত আহিছোঁ 18 নম্বৰ কুৱেশ্যনটোলৈ। 18টো সুধিছে বৰ্মন ৰাজবংশৰ অন্তিম ৰজা কোন আছিল? এতিয়া আমি ইতিমধ্যে আলোচনা কৰিলোৱে বৰ্মন ৰাজবংশৰ কাৰ মৃত্যুৰ লগে লগে অন্ত পৰিছিলে। অপশ্যন ডি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনে হৈছে বৰ্মন ৰাজবংশৰ অন্তিমজন ৰজা।